যিসকল মহিলাই অৰুণোদয় আঁচনি পইচা পোৱা নাছিলে তেওঁলোকে তেতিয়া আবেদন কৰিলে লগতে চৰকাৰে যিসকল মহিলাই অৰুণোদয় আঁচনি পইচা পাই আছে তেওঁলোককো আবেদন কৰিবলৈ ক'লে কিষাণ আঁচনিখনৰ পইচাটোৰ পৰা বঞ্চিত হৈ গ'ল পিএম কিষাণ আঁচনিৰ যিটো 2000 টকা পইচা এই পইচাটোৰ পৰা তেওঁলোক এবাৰ বঞ্চিত হ'বলগীয়া হ'ল গতিকে আপুনি যদি পিএম কিষাণ আঁচনিৰ হিতাধিকাৰী হয় এবাৰ যদি আপুনি কিস্তিৰ পইচা পাইছেও তেনেহ'লে কিছুমান কাম নকৰাৰ কাৰণে বা কিছুমান ভুলৰ কাৰণে আহিবলগীয়া পিএম কিষাণ আঁচনিৰ যিটো কিস্তিৰ পইচা এইটোৰ পৰা আপোনালোক বঞ্চিত হ'ব লাগিব এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে দুটা গুৰুত্বপূৰ্ণ আপডেট লৈ আনিছোঁ প্ৰথমটো আপডেট হৈছে অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড আৰু দ্বিতীয়টো আপডেট হৈছে পিএম কিষাণ সন্মান নিধি আঁচনিখনৰ লগত ৰিলেটেড গতিকে আপুনি যদি এই দুইখন আঁচনিৰ পইচা পাই আছে চৰকাৰৰ ফালৰ পৰা তেনেহ'লে এই ভিডিঅ'টোত মই আপোনালোকক যিখিনি ইনফৰমেশ্যন দিম এই ইনফৰমেশ্যনখিনি আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট আপুনি যদি এই কথাখিনি নাজানে তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত আপোনালোকে পিএম কিষাণৰ যিটো পইচা এই পইচাটোৰ পৰা আপোনালোক বঞ্চিত হ'বলগীয়া হ'ব পাৰে আৰু অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ আপডেট দিছে যিটোৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টোৰ পৰা সবিশেষ জানিব পাৰিব গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টোত লাইক এটা যদি কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে লগতে আপোনালোকে এই ভিডিঅ'টো হাইপ কৰি দিব যাতে সকলোৱে এই ইনফৰ্মেশ্যনটো লাভ কৰে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই যেটো হোৱাটছআপ চেনেলত মই ভিডিঅ'সমূহত যিসমূহ ইনফৰ্মেশ্যন দিওঁ সেই ইনফৰ্মেশ্যনখিনি আগতে আমাৰ হোৱাটছআপ চেনেলত দি দিয়া হয় লগতে বহুতবিলাক এনেকুৱা সৰু সুৰা আপডেট দি থকা হয় যিবিলাকৰ ওপৰত মই এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ গতিকে আপুনি প্ৰত্যেকটো খবৰৰ লগত আপ টু ডেট হৈ থাকিবৰ কাৰণে আমাৰ হোৱাটছআপ চেনেলটো ফ্ৰীতে জইন কৰি লওক লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে প্ৰথম যিটো আপডেট এইটো হৈছে অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড অৰুণোদয় আঁচনি 3.0 যিটো আবেদন প্ৰক্ৰিয়া এইটো যোৱা ডিচেম্বৰ মাহতে আৰম্ভ হৈছিল মানে 2024 চনৰ ডিসেম্বৰ মাহৰ পৰাই অৰুণোদয় আঁচনি 3.0 কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে যিসকল মহিলাই অৰুণোদয় আঁচনি পইচা পোৱা নাছিলে তেওঁলোকে তেতিয়া আবেদন কৰিলে লগতে চৰকাৰে যিসকল মহিলাই অৰুণোদয় আঁচনি পইচা পাই আছে তেওঁলোককো আবেদন কৰিবলৈ ক'লে আৰু অক্টোবৰ মাহৰ পৰা অৰুণোদয় 3.0 যিটো পইচা এই পইচাটো চৰকাৰে দিয়া এতিয়া আৰম্ভ কৰি দিলে কিন্তু ইয়াৰ পাছতো এতিয়া বহুতো এনেকুৱা মহিলা আছে যি অৰুণোদয় আঁচনিৰ পৰা বাদ পৰি গ'ল তেওঁলোকে আগত কিস্তি পইচা পাই আছিল কিন্তু এতিয়া তেওঁলোকে কিস্তি পইচা পোৱা বন্ধ হৈ গ'ল বহুতো এনেকুৱা মহিলা ওলালে যি অৰুণোদয় আঁচনি ফৰ্মে নেপালে বা ফৰ্ম ফিল আপ কৰিছিলে কিন্তু বহুতো খেলিমেলি হোৱাৰ কাৰণে তেওঁলোকে লিষ্টত নাম থকাৰ পাছতো পইচা নাপালে বা বহুতে ফৰ্ম ফিল আপ কৰাৰ পাছত লিষ্টতে নাম নাহিলে গতিকে আপোনালোক যদি এনেকুৱা কেটেগৰীত পৰে তেনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে গতিকে আপোনালোক যিসকল জীৱিকা সখী বাইদেউ আছে তেওঁলোকে এতিয়া অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু যিসকল অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ গ'ল যিসকল মহিলা অৰুণোদয় আঁচনিৰ কাৰণে যোগ্যৰ হয় তাৰ পাছতো তেওঁলোকে এই আঁচনিখনৰ সুবিধা পোৱা নাই ফৰ্ম নেপালে বা ফৰ্ম পাইছিলে ফিল কৰাৰ পাছতো পইচা নেপালে বা তেওঁলোকে গমেই নেপালে যে অৰুণোদয় আঁচনি আবেদন চলি আছিলে বুলি সকলোৰে কাৰণে এতিয়া ফৰ্ম আকৌ নতুনকৈ আহিব বুলি কৈছে আৰু এই ফৰ্মসমূহ আপোনালোকে ফিল কৰি জমা কৰিব লাগিব গতিকে আপুনি যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'ব বিচাৰে অৰুণোদয় আঁচনিৰ যোগ্য হিতাধিকাৰী হোৱাৰ আপোনাৰ যোগ্যতা আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সোনকালে পঞ্চায়তত খবৰ কৰিব যেতিয়াই ফৰ্মসমূহ আহে তেতিয়া আপোনালোকে ফিল আপ কৰি মেলি আকৌ সেইসমূহ আপোনালোকে ছাবমিট কৰি দিব গতিকে যেতিয়াই ফৰ্ম আহে আপোনালোকে সোনকালে সেই ফৰ্মসমূহ ফিল কৰিব প্ৰয়োজনীয় নথিপত্ৰ যেনে আধাৰ কাৰ্ড ৰেচন কাৰ্ড ফটো এইখিনি বস্তু আপোনালোকে দি আকৌ এপ্লাই কৰি দিব আৰু যিটো বেংক একাউণ্ট দিব সেই বেংক একাউণ্টটো যাতে আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ থাকে সেইটো কথা আপোনালোকে মনত ৰাখিব আধাৰ কাৰ্ডৰ লগত লিংক হৈ নথকাৰ কাৰণে বহুতো লোকে অৰুণোদয় আঁচনিৰ নাম থকাৰ পাছতো তেওঁলোকে পইচাৰ পৰা এতিয়া বঞ্চিত হৈ আছে গতিকে আপুনি খবৰ কৰি থাকিব যেতিয়াই ফৰ্ম আহে আপোনালোকে মানে ৰিচেণ্টলি খুব সোনকালে আপোনালোকে ফৰ্ম দেখিবলৈ পাব অহা আৰু ফৰ্ম আহিলে আপোনালোকে ফিল আপ কৰি ছাবমিট কৰি দিব আগবাঢ়িছে পিছৰটো আপডেটলৈ যিটো হৈছে পিএম কিষাণ আঁচনিখনৰ লগত জড়িত পিএম কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ পইচাটো যিহেতু যোৱা কেইদিনমানৰ আগত মুকলি কৰি দিয়া হ'ল কিন্তু বহুতো এনেকুৱা হিতাধিকাৰী এবাৰ ওলালে যি পিএম কিষাণ আঁচনিখনৰ পইচাটোৰ পৰা বঞ্চিত হৈ গ'ল পিএম কিষাণ আঁচনিৰ যিটো 2000 টকা পইচা এই পইচাটোৰ পৰা তেওঁলোক এবাৰ বঞ্চিত হ'বলগীয়া হ'ল গতিকে আপুনি যদি পিএম কিষাণ আঁচনিৰ হিতাধিকাৰী হয় এবাৰ যদি আপুনি কিস্তিৰ পইচা পাইছেও তেনেহ'লে কিছুমান কাম নকৰাৰ কাৰণে বা কিছুমান ভুলৰ কাৰণে আহিবলগীয়া পিএম কিষাণ আঁচনিৰ যিটো কিস্তিৰ পইচা এইটোৰ পৰা আপোনালোক বঞ্চিত হ'ব লাগিব গতিকে কেইটামান আপোনালোকে কথা মনত ৰাখক যিসকলে পিএম কিষাণ আঁচনিৰ পইচা এবাৰ লাভ নকৰিলে তেওঁলোকে কি কৰিব লাগিব মই কৈ দিছোঁ প্ৰথম কথা হৈছে আপোনালোকে আপোনাৰ যিটো ষ্টেটাছ আছে সেই ষ্টেটাছটো চেক কৰক যে আপোনাৰ ষ্টেটাছত কি দেখুৱাই আছে যদি তাত কিবা খেলিমেলি দেখুৱাই আছে যেনে আপোনাৰ KYC ফেইল দেখুৱাই আছে লেণ্ড চিটিং ফেইল দেখুৱাই আছে বেংক আধাৰ লিংক ফেইল দেখুৱাই আছে এই তিনিটাৰ ভিতৰত যদি কিবা প্ৰব্লেম দেখুৱাইছে সেইখিনি আপুনি শুদ্ধ কৰিব লাগিব যদি আপোনালোকক ইনএলিজিবল বুলি কৈ দিলে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে নথিপত্ৰ লৈ আপোনাৰ যিটো ওচৰৰ CSC চেণ্টাৰ যাব নহবা আপোনাৰ যি এগ্ৰিকালচাৰ অফিচ আছে বা আপোনালোকৰ অঞ্চলত য'ত পিএম কিষাণৰ কাম কৰে তাত গৈ মেলি আপোনালোকে প্ৰয়োজনীয় নথিপত্ৰখিনি লৈ সুধিবগৈ যে কিয় আপোনালোকক ইনএলিজিবল কৰা হ'ল তাত আপুনি সেইখিনি ভেৰিফিকেশ্যন কৰিলে কমতে আপোনালোকৰ পইচাটো
এতিয়া নোসোমালেও আহিবলগীয়া কিস্তিত আপোনালোকৰ সোমাই যাব কিন্তু এবাৰ যেহেতু চৰকাৰে নীতি নিয়ম বান্ধি দিলে যে আপোনালোকে যদি ফেব্ৰুৱাৰী 2019 পিছত ওনাৰশ্বিপ যদি লৈছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিটো ভেৰিফিকেশ্যন সেইটো হ'ব বুলি কৈছে আৰু যিসকলৰ ঘৰত লোক দুজনে PM কিষাণৰ পইচা লাভ কৰি আছে তেওঁলোকৰো এটা ফিজিকেল ভেৰিফিকেশ্যন হ'ব তেতিয়ালৈকে তেওঁলোকৰ পইচাটো টেম্পৰেলি উইথহেল্ড কৰি থোৱা হ'ব গতিকে আপোনালোকৰ ষ্টেটাছটো আপুনি চেক কৰক যদি বেংক একাউণ্ট আপোনালোকৰ ঠিক হৈ আছে সকলোবিলাক ঠিক হৈ আছে তেনেহ'লে CSC চেণ্টাৰ যাওক বা এগ্ৰিকালচাৰ অফিচ গৈ মেলি আপুনি সেইখিনি কি প্ৰব্লেম হৈ আছে তাত আপোনালোকে ভালদৰে জানিব পাৰিব এতিয়া আপোনালোকক আৰু এটা কথা কৈ দিওঁ আজি যোৱা কেইবামানৰ আগতে চৰকাৰে কৈছিলে যে PM কিষাণ আঁচনি হওক বা যিকোনো ধৰণৰ কৃষি ৰিলেটেড স্কিমৰ সুবিধা লৈ থাকিবৰ কাৰণে আপোনালোকে যিটো কৃষক পঞ্জীয়ন সেইটো আপোনালোকে কৰাটো প্ৰয়োজনীয় আপোনালোকে যদি এতিয়ালৈকে কৃষক পঞ্জীয়ন কৰা নাই সোনকালে আপুনি ওচৰৰ CSC চেণ্টাৰলৈ গৈ কৃষক পঞ্জীয়নটো কৰি লওকগৈ কাৰণ কৃষক পঞ্জীয়ন নকৰিলেও আপোনালোকৰ সময়মতে আহিবলগীয়া সময়ত যিটো PM কিষাণৰ পইচা এইটো চৰকাৰে পাৰ্মানেণ্টলি বেন কৰি বন্ধ কৰি দিব পাৰে বা এইবাৰো এনেকুৱা হ'ব পাৰে যে যিসকলে কৃষক পঞ্জীয়ন নাই কৰা তেনেকুৱা ক্ষেত্ৰতো তেওঁলোকৰ পইচা নোসোমাব পাৰে গতিকে আপোনালোকে যদি কৃষক পঞ্জীয়ন কৰা নাই সোনকালে CSC চেণ্টাৰ ভিজিট কৰক প্ৰয়োজনীয় আপুনি নথিপত্ৰ লৈ সোনকালে আপোনালোকৰ যিটো কৃষক পঞ্জীয়ন সেইটো আপুনি কৰোৱাই লওক যিসকলে নতুনকৈ আবেদন কৰিম বুলি ভাবিছে আপোনালোকৰ EKYC আৰু যিটো বেংক একাউণ্ট দিছে বেংক একাউণ্টটো যাতে আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে সেইখিনি কথা আপোনালোকে মনত ৰাখিব তেতিয়াহে আপুনি যিটো PM কিষাণৰ পইচা এই পইচাটো আপোনালোকে লাভ কৰিব কাৰণ চৰকাৰে PM কিষাণ আঁচনিখনৰ লগত ৰিলেটেড যথেষ্ট ষ্ট্ৰিক্ট হৈছে কাৰণ প্ৰত্যেকখন ষ্টেটতে ইমানেই হিতাধিকাৰী এনেকুৱা ওলাইছে লাখ লাখ হিতাধিকাৰী এনেকুৱা ওলাইছে যি আঁচনিখনৰ পৰা ভুৱাভাৱে পইচা লৈ আছে গতিকে চৰকাৰে এইটো নিবিচাৰে যে কোনোবা আঁচনিৰ পইচা মানুহে ধৰি লওক ভুৱাভাৱে যাতে লৈ থাকক সেইকাৰণে তেওঁলোকে অকণমান কিবা এটা খেলিমেলি পালে পইচাটো বন্ধ কৰি দিছে গতিকে আপোনালোকৰ সকলোবিলাক ঠিক হৈ আছে নে নাই আপুনি ষ্টেটাছটো চেক কৰিবগৈ আৰু PFMS যিটো ছাইট সেই ছাইটটো বৰ্তমান বন্ধ হৈ আছে অকণমান প্ৰব্লেম দি আছে সেইকাৰণে আপোনালোকে ষ্টেটাছটো চাব নোৱাৰে তাত নহ'বা ডাইৰেক্টলি আপুনি PFMS যিটো ষ্টেটাছ আছে সেইটো চেক কৰিলেও আপোনালোকে জানিব পাৰিব যে আপোনাৰ প্ৰব্লেমটো ক'ত হৈ আছে গতিকে এই দুটাই আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব আধাৰ কাৰ্ডটো আপোনালোক সকলোৰে চাগে নিশ্চয় আছে আধাৰ কাৰ্ডৰ লগত ৰিলেটেড বহুত এটা ডাঙৰ গুৰুত্বপূৰ্ণ আপডেট আহিছে যিটোৰ বিষয়ে জানিবৰ কাৰণে আপোনাৰ স্ক্ৰীনত লাই থকা ভিডিঅ'টোত আপুনি ক্লিক কৰক ইয়াৰ বিষয়ে সবিশেষ জানিব পাৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ